চকুৰদা আপুনি ৰাজনীতিৰ পৰা চাহৰ দোকানত কিয় আহিলে? চাহৰ দাম কেনেকুৱা ৰাখিছে? 10 টকা কৰি লৈ আছো। 10 টকা। আৰু এইবোৰ চাহ দিব 2 কাপ। তো চকুৰদাৰ লগত অলপ কথা পাতি আছো, আগে চাহটো খাই লওঁ। হেই গাইজ, পুনৰ এটা নতুন ভিডিঅ' লৈ মই সাজিদ আৰু আপোনালোকে চাই আছে সাজিদ ভাই ইউটিউব চেনেল। বহুত দিনৰ মূৰত লাষ্ট ভিডিঅ' নলবাৰীৰ ৰাসতে বনাইছিলোঁ, তাৰপিছত ভিডিঅ' দিয়াই হোৱা নাই। আৰু নলবাৰীৰ ৰাস চাই অলপমান গাৰ অসুখ হ'ল, এতিয়া ভাল পাইছোঁ বাৰু অলপ চৰ্দিটো ভাল পোৱা নাই। বৰ্তমান গৈ আছোঁ চুকুৰ আলীৰ দোকানত। আপোনালোকে গম পায়ে চুকুৰ আলী এখন নতুনকৈ চাহৰ দোকান দিছে, টি টাইম উইথ চুকুৰ আলী। চুকুৰ আলীকনো কোনে চিনি নাপায়, এজন কমেডিয়ান নেতা, খুব বেছি ভাইৰেল ব্যক্তি। গৈ আছোঁ তেখেতৰ দোকানত, বেছি দিন হোৱা নাই, এসপ্তাহমান হ'ল দোকানখন অপেনিং কৰিব। যিটো দা আহি আছে আগৰ পৰা, তো মই অলপমান খোজকাঢ়ি গৈ আছোঁ। মানে মই বৰ্তমান গুৱাহাটীত আছোঁ ৰুমত, ৰুমৰ পৰা মই আহি আছোঁ আৰু যিটো দাক লগ ধৰি যিটো দা আৰু মই যাম। ভাল লাগিব এক কাপ চাহ খাই আহিম চুকুৰ আলীৰ দোকানত। আৰু ইয়াৰ ভাঙা ঘৰ ব্ৰিজৰ তলত ৰখি আছে যিটো দাই। ইয়াই ৰখি আছা ইমান টাইম? মানে ৰুমতে আছিলোঁ, অলপমান খোজকাঢ়ি আহিব লাগে না বহুত। এতিয়া বলক চুকুৰ আলীৰ দোকানত। বেছি দূৰ নহয়, ভাঙা ঘৰৰ পৰা দিছপুৰ 15 মিনিট মানৰ ৰাস্তা। আৰু যিটো দা চুকুৰ আলী চাহৰ দোকান খুলিব লাগে কিয় হ'ল? এতিয়া সিহে গম পাব, সি বিজনেছমেন হ'ব বোলে, তাকেতো সেইকাৰণে এতিয়া চাই হৈছোঁ না, কাপ চাহো খাই আহোঁ। এতিয়া পালোঁ ABC খ্ৰীষ্টান বস্তি। তো ইয়াৰ পৰা আৰু 10 মিনিটমান নালাগে পামে। আৰু তই চিনি পা না জেগাখিনি, ক'ত দোকান দিছি? চিনি পাওঁ মানে সেনেকৈ পাৰফেক্ট চিনি নাপাওঁ। দিছপুৰ লাষ্ট গেটত দিছি, এনে জেনেৰেল বেলেগৰ ভিডিঅ' চাই আছোঁ না। তাকে বেলেগৰ চিনি পাম মানে কি, মানে দিছপুৰ লাষ্ট গেটত দিছি বোলে। দিছপুৰ লাষ্ট গেটত হ'লে চিনি পাম, কিয় দেখা পাম, মানুহ চব দেখো না, হয়নে নহয়? আৰু মই ভিডিঅ' বনাত ঠাণ্ডাতে হেলমেট পিন্ধাই পাৰি গৈছোঁ। পুলিচ চুলিচ আছে, দিব পুলিচে দেখা পালি। আৰু একো নহয় দে, মোৰ তোৰে ফাইন কাটটো নাই ক। মোৰ ফাইন কাটটো পইচাটো তই দিবি। এনেকে জিতুদাৰ লগত ধেমালি কৰি আহি থাকোঁতে আহি পালোঁ গণেশগুৰি। আৰু এয়া গণেশগুৰি ব্ৰিজৰ তলত হেঙুল থিয়েটাৰৰ পোষ্টাৰ চাওক না, ফুল কৰি দিছে মাৰি পেলাই। এই বিৰি নাটকখন চাব লাগব। যদি আমাৰ ঘৰৰ ওচৰে পাজৰে বা ইয়াতে গুৱাহাটীত ক'ৰবাত আহে, চাম বিৰি নাটকখন, মানে ইচ্ছাটো ৰৈ গেল, চাব লাগব। বহুত ভাল হৈছে বোলে নাটকখন, আৰু কমল দা এনেও ভাল পাওঁ, মই বহুত বেছি ভাল পাওঁ। এতিয়া আহি পালোঁ দিছপুৰ লাষ্ট গেট। এইখিনিতে ক'ৰবাত আছে চুকুৰ আলীৰ দোকানখন। সৌখন দেখা পাইছোঁ ৰ'ব, মানুহ জম হৈ আছে চোন। বাইকখন থওঁ ৰ'ব প্ৰথমে। আৰু আহি পালোঁ চুকুৰ আলীৰ দোকান। আৰু ভাই মানুহ চাওক না চুকুৰ আলীৰ দোকানত, বহুত মানুহ। মানে ইয়াৰ কি ক'ম আৰু, মানে খোৱা মানুহ না ফটো উঠা মানুহ? এটা চব আছে, ফটো উঠা আছে, খোৱা আছে, চব আছে। নাই আচলতে ফটো উঠাই ভাল নালাগে, খাব লাগে। দোকানত পুৰা পোষ্টাৰ চোষ্টাৰ লগাই দিছি, ৱেলকাম টু দা টাইম উইথ চুকুৰ আলী। এতিয়া অলপমান ৰখি লওঁ, মানে মানুহৰ ভিৰ হৈ আছে না। চুকুৰ দাই সময় পোৱা নাই, পুৰা চাহ দি আছে একদম। আৰু এইফালে আছে চুকুৰ দা, কি খবৰ? চাহ দিব 2 কাপ। তো চুকুৰ দাৰ লগত অলপ কথা পাতি আছোঁ, আগে চাহটো খাই লওঁ। চাহ খা ভাতত দি চুকুৰ আলী মানুহ নাই, তোৰে তাত দিওঁ কিয় বা। 40 মিনিটমান হ'ল চুকুৰ আলীৰ লগত কথা পাতিব পৰা নাই। এই মানুহৰ দৃশ্য, ফটো উঠা মানুহ চব এইবোৰ, কিন্তু দোকানত খোৱা মানুহ নাই। চুকুৰ দা আপুনি ৰাজনীতিৰ পৰা চাহৰ দোকানত কিয় আহিলে? ৰাজনীতি কৰি আছোঁ, চাহ আৰু ব্যৱসায়টো বেলেগ, ৰাজনীতিটো বেলেগ, মানে বেলেগ, ৰাজনীতি বেলেগ। আমাৰ তাত কি আছে, বেয়া ৰাস্তাত যোৱাতকৈ এইটো ৰাস্তাত আহিলে ভাল। সেইটো যিকোনো এটা কৰ্ম কৰক, মই সেইটোৱে কওঁ। চাহ খালোঁ, বহুত বেছি টেষ্টি হৈছে চাহৰ। চাহৰ দাম কেনেকুৱা ৰাখিছে? 10 টকা কৰি লৈ আছোঁ। 10 টকা। আৰু এইবোৰ এইবিলাক 5 টকা হৈ আছে, 10 টকা আছে, লাৰু 10 টকা আছে। ঠিকে আছে বাৰু, মজা একদম, লগ পাই ভাল লাগিল। 5 টকা এক পিছত। অঁ। মানে চুকুৰ দা এইটোৱে বুজাইছে, যিকোনো এখন বিজনেছ কৰিলে হ'ল, কৰ্ম কৰিব লাগে, নাই ক চুকুৰ দা? এতিয়া গৈ থাকোঁ ইয়াৰ পৰা। চুকুৰ দাই বেছি সময় দিব পৰা নাই, কাষ্টমাৰৰ ভিৰ লাগি আছে ন। আৰু গাও বেয়া চাগে চুকুৰ দাৰ একেদিন অলপমান। কাষ্টমাৰ কেনে হৈ আছে না? মানে চকুৰ দা মানুহটো হালকা হৈ গৈছে, নিজকে টাইম দিব নোৱাৰা কিন্তু, গম পা না চকুৰ দাই? ভাল লাগিল লগ পাই, আৰু বেছি সময় দিব পৰা নাই, বেয়া লাগে নাই আমাৰ বাৰু। এতিয়া গৈ থাকোঁ ইয়াৰ পৰা চুকুৰ আলীৰ দোকানত, চাহ খালোঁ একদম মজা। আপোনালোকো আহি খাব, দিছপুৰ লাষ্ট গেটত আছে। আৰু চুকুৰ দাই বহুত বেছি কষ্ট কৰি আছে, এখন দোকান নিজে চলাই আছে, মানুহ চানুহ ৰাখা নাই ন এই দোকানত। এজন আছে কোনোবা, মানে যেতিয়া প্ৰথম দিছিল তেতিয়া মানুহ চানুহ কোনেও ৰাখা নাই, একলাই দোকান চলাইছিল। ভাল লাগিছে কিন্তু, বহুত কষ্ট কৰি আছে মানুহটো।